জয় অসম মই মৃগাঙ্ক পুনৰ এমএমডি ফকাছৰ এটা বিশেষ আপডেট এবাৰ আপডেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু এই মন্তব্য হৈছে 2041 চনত অসম হয়তো মুছলমান প্ৰধান ৰাজ্য হ'ব আপুনি ঠিকই শুনিছে অসম মুছলমান প্ৰধান বা ইছলাম ধৰ্মী ৰাজ্যলৈ ৰূপান্তৰিত হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিছে আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে প্ৰতি 10 বছৰে 29% মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছে আৰু মুছলমান ধৰ্মাৱলম্বী এই জনসংখ্যা প্ৰতি 10 বছৰত 22 লাখকৈ বৃদ্ধি হৈছে বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2011 চনৰ পৰা 2021 চনলৈ 22 লাখ 2021 চনৰ পৰা 2031 চনলৈ 22 লাখ আৰু 2041 চনলৈ 22 লাখ অৰ্থাৎ সম্পূৰ্ণৰূপে অসম ৰাজ্য ইছলাম ধৰ্মী লোকৰ প্ৰধান ৰাজ্য হিচাপে বা ইছলাম ধৰ্মী প্ৰধান ৰাজ্য হিচাপে ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী প্ৰদান কৰিছে মুছলমানসকলে যি হাৰত সন্তান জন্ম দিছে সেই হাৰত যদি চাবলৈ যোৱা যায় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ সজাগতা কৰিলেও সেই সজাগতাই যেন সফল ৰূপ নাপায় ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মুছলমান যিসকল নেতা বা যিসকল সংখ্যালঘু নেতা তেওঁলোকৰ নিজৰ সন্তান কেৱল মাত্ৰ দুটা কিন্তু যেতিয়া তেওঁলোকে ৰাজনৈতিক ভাষণ দিবলৈ যায় যেতিয়া তেওঁলোকে গাঁও এখনৰ ভিতৰলৈ সোমাই যায় তেতিয়া হলে তেওঁলোকে তাত কিন্তু এনে ধৰণৰ জনসংখ্যা নিয়ন্ত্ৰণৰ কথা নকয় তেওঁলোকে কেৱল মাত্ৰ ভোট বেংকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে বা মুছলমানক লৈ কেৱল মাত্ৰ ৰাজনীতি কৰে বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মুছলমানসকলৰ জন্ম নিয়ন্ত্ৰণৰ যি ভূমিকা সেই ভূমিকা এতিয়া কংগ্ৰেছ দলে ল'ব লাগে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে বেয়া পায় অৰ্থাৎ মুছলমানসকলে বেয়া পায় বুলি কৈছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ কৈছে যে কংগ্ৰেছ দলে যদি জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা লৈ যায় তেতিয়া হলে হয়তো কংগ্ৰেছ দলৰ সেই মন্তব্য বা সেই সজাগতাক ইছলাম ধৰ্মী লোকসকলে গুৰুত্ব দিব বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাহুল গান্ধীৰ জন্ম নিয়ন্ত্ৰণৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব লাগে যাক নেকি তেওঁ কৈছে যে ৰাহুল গান্ধী বা মই যদি কোনোবা এখন মুছলমান প্ৰধান অঞ্চললৈ যাওঁ বা কোনোবা এটা মুছলমান প্ৰধান অঞ্চললৈ যাওঁ তেতিয়াহ'লে কাক ভাল পায় বুলি ক'লে নিশ্চয় ৰাহুল গান্ধীকে ভাল পাওঁ বুলি ক'ব গতিকে ৰাহুল গান্ধী এতিয়া জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্ৰেণ্ড এম্বেছাডৰ হ'ব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যত বিভিন্ন সমস্যা আছে সকলোৱে কয় যে কেৱল মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত যিবোৰ গুৰুত্ব দিব লাগিছিল এই গুৰুত্বসমূহৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ কেৱল মাত্ৰ এনেধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে চৰকাৰী তথ্য লৈ আহিছে আৰু তেওঁ কৈছে যে 2011 পৰা 2021 প্ৰায় 29% অৰ্থাৎ 22 লাখ ইয়াৰ উপৰি 2021 পৰা 31 চনলৈ হ'ব 22 লাখ আৰু 31 পৰা 41 চনলৈ 22 লাখকৈ যদি মুছলমানৰ জনসংখ্যা এই ধাৰাত বৃদ্ধি হয় তেন্তে খুব স্পষ্টকৈ তেওঁ কৈছে যে অসম মুছলমান প্ৰধান ৰাজ্যলৈ ৰূপান্তৰিত হ'ব আৰু কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সম্পৰ্কে আপোনালোকক শুনাম কিন্তু এটা কথা খুবেই স্পষ্ট এয়াও এটা ভয়াৱহ ইংগিত লৈ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰণ চৰকাৰী তথ্য তেওঁ দিছে আৰু যিসকলে সমালোচনা কৰিছে তেওঁলোকক কৈছে যে আপোনালোকে কেৱল মাত্ৰ এতিয়া সজাগতা আনক আৰু মুছলমান যিসমূহ অঞ্চল সেই অঞ্চলসমূহত যে জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সেই ব্যৱস্থাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰক কাৰণ তেওঁ খুব স্পষ্টকৈ কৈছে যে মই বা আমি ক'লে এই সকল লোকে বা এই ধৰ্মাৱলম্বী লোকসকলে আমাৰ কথা গুৰুত্ব নিদিয়ে চৰকাৰৰ ভাল বেয়া তেওঁলোকো সমভাগী গতিকে চৰকাৰী কুৱেশ্যনত কোনো অসুবিধা নাই স্যাৰ চৰকাৰী বুলি কৈছে যেতিয়া 40% মুছলিমৰ পপুলেশ্যনৰ কথা এটা ডেটা হয় সেই ডাটাটোৰ বিষয়ে অকমান ক'ব নেকি স্যাৰ ডাটাটো একো নাই 2011 ত 36% গতিকে 10 পৰা 11 কিমান পাৰ্চেণ্ট বাঢ়িলে 11 পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব 21 পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব এটা ষ্টেটিষ্টিকেল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে
11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991ত কিমান আছিল 1981ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্চেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে 35 আছিলে 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিলে 2011ত সো 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনুকা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূল কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যি কোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এটো এবিলাক পাবলিশ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো এটা বাস্তৱ হেতুৱে কথা Sorado planning thing from the government. What family thing we have done? We have not done any family planning thing. In India, you cannot do any compulsory family planning. Awareness thing of the government machinery. Now Sorat awareness or ki kaam ase. Etu ar adbhut prashno etu. Sorat ki awareness koribo? Awareness ot kaam hole to dekh bahut kiba kibi hoi gol heten. সেইকাৰণে আমি এৱাৰনেছো নকৰো তাতে এৱাৰনেছ কৰি কি লাভ আছে উপায় নাই নেকি উপায় কিছুমান উপায় আমি কৰিছো স্লো ডাউনটো হৈছে কিন্তু সেইখিনি ৰাজহুৱাভাৱে পাতা কথা নহয় কিছুমান কাম আমি কৰিছো বহুত মানুহে সহায় কৰিছে বহুত ভাল ৰিজাল্টটো আছে কিন্তু এইখিনি কোৱা মানে তেওঁলোকে আকৌ তাৰ বিপৰীতে 10টা কাম কৰে সৰুৱে কথা কৈছো পজিটিভ কথা কৈছো যদি নিযুত মইনা আঁচনিখন হয় 3 লাখ ছোৱালীয়ে যদি নিযুত মইনা আঁচনি পায় তেওঁলোকেতো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেওঁলোকেতো বাচ্চা জন্ম দিব নোখোজিব এটা সৰু কথাই কৈছো গতিকে যোৱা 3 বছৰত মই কৰি আহা বা আমাৰ চৰকাৰখনে কৰি আহা কামৰ ৰিজাল্ট এটা পাম কিন্তু সমস্যাটো ইমান ডাঙৰ হাতীৰ কাখত বাউনা এজনে থিয় হলে জিতু হয় তেনুকা অৱস্থা মোৰ নহয় না তেনুকা টেন্ডেন্সিটো কি মানে এতিয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে সকলোৱে দেখি আছে সকলো ক্ষেত্ৰত তেওঁলোকে পাৰ্গত কিন্তু আপুনি জনসংখ্যাটো যাৰ বেছি তাকটো বেছি দেখিবই সকলোতে মোৰ জনসংখ্যা 40 আপোনাৰ জনসংখ্যা 20 গতিকে 40 মানুহকেতো আপুনি দেখিব আপোনাৰটো লৰাই নাই অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা আমি ইংৰাজী স্কুলত পঢ়াইছো অসমীয়া স্কুলত পঢ়াইছো ডক্টৰ কৰিব খুজিছো প্ৰফেসৰ কৰিব খুজিছো কোনোবাইতো গাড়ী চলাব লাগিব আপোনাৰটো জনসংখ্যাই নাই তেওঁলোকৰ জনসংখ্যা আছে গতিকে আহি গাড়ীখন চলাইছে হেতু এই গুটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি জেনেকে কথাবিলাক কৈ আছো তেনেকে যদি ধৰ্ম নিৰপেক্ষ নহৈ
যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হ'লহেঁতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰোঁ যদি 41ৰ জেগাত 51 হয় তেতিয়াহ'লে বুজিব যে ক'বাত আমি কিবা কৰিলোঁ গতিকে এতিয়া মইতো আশা কৰোঁ যে আমি বহুতখিনি ভাল কাম কৰিছোঁ কিন্তু PWD ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি 2 ডিকেডছ লাগে 2 দশক লাগে এসময়ত মই স্বাস্থ্য মন্ত্ৰী থাকোঁতে মেল ষ্টাৰিলাইজেশ্যন 2009 চনত 1 লাখ পুৰুষৰ বন্ধ্যাকৰণ আমি কৰিছিলোঁ পিছত লাহে লাহে প্ৰগ্ৰেমটো নোহোৱা হৈ গ'ল গতিকে প্ৰচেষ্টাবিলাক কণ্টিনিউৱাছ চলাই থাকিলে বহুত সফল হ'ব পাৰি আৰু এনেকুৱাও নহয় যে সকলোৱে 5টা 6টা 8টা সন্তান জন্ম দি ভাল পায় এনেকুৱাও নহয় তাত কিছুমান এনাবেলিং ফেক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায় এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰছে যদি পপুলেশ্যন কন্ট্ৰোল মুভমেন্টত জড়িত নহয় আমি ক'ৰ পৰা কৰিম আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ 2টা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো 2টা ৰাখিব মই ক'লেতো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না হেতুৱে হৈছে কথা এই কাৰণে এটা অবধাৰিত যেটো হৈ আছে ঘটনা যে পপুলেশ্যনটা এটা সবে মোক খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লে তথ্যটো গম পাব ধুবুৰীত গ'লে গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হ'লে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এইটোতো এইবিলাকতো বাস্তৱ সত্য হয় এটা ভোট বিচৰা মানুহবিলাকে যদি সকলোৱে এটা এইবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব সেইকাৰণে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহলেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মুকটো এনিমি বুলি ভাবে না স্যার বিয়ান কথা মানুহজন কেনেকে এম্বেছাডৰ হৈ তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক 2টা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিব নে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিব নে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে মুখ্যমন্ত্ৰী মহোদয় SDG যেতিয়া আপুনি কথাখিনি ক'লে তাৰ